মোৰ দেউতাৰ বৰ্তমান এতিয়া টিবি হৈ আছে আৰু টিবি হৈ থকাৰ বাবে এতিয়া ট্ৰিটমেণ্ট চলি আছে বাৰু। এতিয়া মানে মূল বিশেষ কাৰণটো হৈছে কি, আমাৰ ঘৰত বিশেষ পানী অসুবিধাৰ বাবে আমাৰ ঘৰৰ সন্মুখত এভাগি নামঘৰ আছে। সেই নামঘৰ ভাগিৰ পানী টেংকিৰ পৰা আমি খোৱা পানী তাৰ পৰা আমি ব্যৱহাৰ কৰি আছিলো। আৰু এতিয়া মোৰ দেউতাৰ টিবি হোৱা বুলি গম পাই মানে আমাৰ নামঘৰৰ সম্পাদকজনে এখন আমাক নটিচ ঘৰত মানে দিছেহি। এই কথাটো লৈ আমি মানে পৰিয়ালটো বহুত ভাগি পৰিছো আৰু মানে বহুত মানে দুখ পাইছো মানে অন্তৰত। আমি বহুত দিনৰ পৰা খোৱা নাই বাৰু, কিন্তু আমাৰ ঘৰত যেতিয়া মানে আমাৰ টিউবৱেলটো যেতিয়া বেয়া হ'ল, তেতিয়া আমি বিশেষ অসুবিধাত মানে কিছুদিনৰ কাৰণে তাৰ পৰা পানী খাই আছিলো। আৰু এতিয়া আমি পানী খোৱা বন্ধ কৰিছো যেতিয়া এই মানে নটিচখন আমাৰ ঘৰত পৰিলে। এতিয়া আমি বৰ্তমান বৰষুণৰ পানীয়ে খাই আছো। আৰু মোৰ দেউতাই বহুত দুখ পাইছে। তেখেতে কৈ আছে যে আমাক যে মোৰ কাৰণে তহঁতৰ পৰিয়ালটো আজি এনেধৰণে কথা শুনিব লগা হৈছে আৰু মানে মানসিকভাৱে ভুগি থকা মানে তেখেতক দেখা পাইছো আমি। বয়স কিমান আছে? দেউতাৰ বয়স মানে এতিয়া 68 চলি আছে। সহায়ৰ ক্ষেত্ৰত মই আমাৰ মৰিয়নি সমষ্টিৰ MLA ৰূপজ্যোতি ছাৰক মানে আমাক বহুত সহায় কৰে। আমাৰ দেউতাৰ যেতিয়া 6 মাহৰ আগত তেখেত মানে টিবি মানে ট্ৰিটমেণ্ট চলি আছিলে, তেখেতে আমাৰ দেউতাৰ ভাল মানে সুস্থ আহাৰ খাবৰ বাবে তেখেতে আমাক সহায় কৰিছে। আমি মানে এইটোৱে ভাবো যে হয়, বৰ্তমান টিবি ৰোগত কেনেকে ধৰণে থাকিব লাগে, কি মানে সাৱধানতাখিনি সেইখিনিতো সকলো মানুহে জানে। আৰু সেইখিনি থাকিব লগাটো সেইটোত কোনোবাই আমাক কৈছে, আমি সেইটোত বেয়া নাপাওঁ। কিন্তু মই এইটোৱে ভাবো যে ৰোগীজন মানে ফিল্টাৰটোৰ ওচৰলৈ ৰোগীজন যাব নালাগে, আৰু তেখেতে যাব লাগে নালাগে সেই কথা আমি ঘৰৰ মানুহে জানো। যিখন মানে এই 15 তাৰিখে যিখন নটিচ আমাৰ ঘৰত দিলে, সেই তেতিয়াৰ পৰা নামঘৰৰ কথা পানীৰ কথা যেতিয়া ক'লে, তেতিয়াতো আমি সমাজলৈও যাব নোৱাৰিম। আমাৰ মনোভাৱ সেইটো হয় ছাৰ। এই নটিচখন পোৱাৰ পাছত মানে আমাৰ পৰিয়ালটি মানসিকভাৱে ভাগি পৰিছো আৰু গাঁৱৰ মানে ইঘৰ সিঘৰ যাবলৈও মানে মনতে সংকোচ কৰি আছো। কোনোবাই কিবা কিবি কয়। আৰু মোৰ এজনী 3 বছৰীয়া ছোৱালী আছে। ছোৱালীজনী স্কুলে নিবলৈও মানে যাম বুলি ভাবো, আকৌ মনতে ভাবো স্কুলে নিলে কিজানি ওচৰ কিবা কিবি কয় নেকি ওচৰ চুবুৰীয়াবোৰে, আকৌ লগাই দিয়েগে নেকি বাইদেউহঁতক। স্কুল যাবলৈ মানে মনতে যাম বুলি ভাবো, আকৌ কোনোবাই কিবা কয় নেকি বুলি মানে ভাবি ৰৈ যাওঁ মানে। অংগনবাড়ীলৈ মানে নটিচখন পোৱাৰ পাছত যোৱা নাই মানে। আগত গৈ আছিলো। যাবলৈ মানে মনতে মানে সংকোচ কৰি আছো, কোনোবাই কিবা কয় নেকি বুলি। নাই যোৱা, বৰ্তমান যোৱা নাই। গৈছিলো। নটিচখন পোৱাৰ পাছতে মানে যাবলৈ মানে মনটো মানে বহুত আঘাত পাইছো মানে এখন পোৱাৰ পাছত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।